ইতিমধ্যে আমি এই অঞ্চলতে মানে এই ঘুগুলনি মদাগুৰি অঞ্চলত আজি কেইবাবছৰমানৰ আগতে আমি গ্ৰাম্যকে আমি অনুষ্ঠান মানে শুভাৰম্ভ কৰিছিলোঁ। আৰু মাজে মাজে আমি বিভিন্ন অঞ্চলত মানে আমাৰ যি অধ্যুষিত অঞ্চল সেই অঞ্চলসমূহত বিশেষকৈ ফুটবল খেল আৰু ইতিমধ্যে আমি মানে আমাৰ সংগঠনৰ সাংগঠনিক সম্পাদক স্বৰ্গীয় গগন কছাৰী কৰণীত আমি ইতিমধ্যে খোৱাং আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত এদিনীয়া দিবানৈক্য ভলী খেলৰ ইতিমধ্যে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু অহা মাহত নতুন বছৰত মানে খোৱাং আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাই তেখেতৰ পৌৰণিত অনুষ্ঠিত হৈ থকা খেলখন পুনৰ তেওঁলোকে অনুষ্ঠিত কৰিব। আৰু আমি বিভিন্ন পৰ্যায়ত অকল ফুটবল বা ভলী খেলেই নহয়, বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে আমি সোণোৱাল কছাৰী জনগোষ্ঠীৰ যিবিলাক প্ৰতিভাৱান খেলুৱৈক উলিয়াই অনা চালত তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে আমি কিছু কাৰ্যসূচী মানে হাতত ল'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে যোৱা ডিব্ৰুগড় যিটো অসমৰ মুখ্যমন্ত্ৰী যিটো সচিবালয়ৰ পক্ষত মুখ্যমন্ত্ৰী আমন্ত্ৰণ ক্ৰমে আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে মই আৰু আমাৰ সাধাৰণ সম্পাদক বুদিন সোণোৱাল দেৱৰ মানে নেতৃত্বত আমি এটা 10 দফীয়া আমি স্মাৰক পত্ৰ দিছিলোঁ। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত অনা সোণোৱাল ভোটাৰ কটন কৰি নিৰ্বাচন অনুষ্ঠিত কৰা, পুঁজি বৃদ্ধি কৰা, 6 শিডিউল দিয়াকে ধৰি কেইবাটাও পঞ্চায়তী ৰাজ ব্যৱস্থাত আমাৰ যিবিলাক ৰিজাৰ্ভেশ্যন আছিল সোণোৱাল অধ্যুষিত এলেকা জনজাতি সেইবিলাকৰ কাৰণেও আমি এটা দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগেই আমি সোণোৱাল কছাৰী জনগোষ্ঠীৰ ক্ৰীড়া প্ৰতিভাসমূহক আগুৱাই নিবৰ কাৰণে উলিয়াই অনাৰ স্বাৰ্থত আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাক বিশেষ পেকেজ তেওঁলোকে আৰ্থিক সাহাৰ্য অসম চৰকাৰে আমাক দিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিবিলাক দাবী সেই দাবীক মানে ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। আৰু আমাৰ খেলৰ কাৰণে যিটো দাবী সেই দাবীটোকো তেওঁলোকে পৰৱৰ্তী সময়ত আমি আলাপ আলোচনাৰ জৰিয়তে কি ধৰণে আমাক আৰ্থিক মানে পেকেজ দিব সেই কথাটো তেওঁ আলোচনা পৰৱৰ্তী সময়ত কৰিম বুলি আমাক আশ্বাস দিছে। গতিকে আমি আশা ৰাখোঁ যে আমি ভাবি থকা সোণোৱাল সমাজত প্ৰতিভাৱান যিবিলাক খেলুৱৈ আছে সেই খেলুৱৈসকলক আগুৱাই অনাৰ স্বাৰ্থত অসম চৰকাৰে আমাক সহায় সহযোগ কৰিব। আৰু আমাৰ ৰাইজেও এই ক্ষেত্ৰত আমাৰ সদস্যসমূহক সহায় সহযোগিতা কৰিব। আৰু আমাৰ এনেধৰণৰ উদ্যোগ যিটো আমি চিন্তা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যিটো চিন্তা আৰু মানে সিদ্ধান্তক ৰাইজেও আদৰণি জনাব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে আমি এই অঞ্চলতে মানে এই ঘুগুলনি মদাগুৰি অঞ্চলত আজি কেইবাবছৰমানৰ আগতে আমি গ্ৰাম্যকে আমি অনুষ্ঠান মানে শুভাৰম্ভ কৰিছিলোঁ। আৰু মাজে মাজে আমি বিভিন্ন অঞ্চলত মানে আমাৰ যি অধ্যুষিত অঞ্চল সেই অঞ্চলসমূহত বিশেষকৈ ফুটবল খেল আৰু ইতিমধ্যে আমি মানে আমাৰ সংগঠনৰ সাংগঠনিক সম্পাদক স্বৰ্গীয় গগন কছাৰী কৰণীত আমি ইতিমধ্যে খোৱাং আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত এদিনীয়া দিবানৈক্য ভলী খেলৰ ইতিমধ্যে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু অহা মাহত নতুন বছৰত মানে খোৱাং আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাই তেখেতৰ পৌৰণিত অনুষ্ঠিত হৈ থকা খেলখন পুনৰ তেওঁলোকে অনুষ্ঠিত কৰিব। আৰু আমি বিভিন্ন পৰ্যায়ত অকল ফুটবল বা ভলী খেলেই নহয়, বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে আমি সোণোৱাল কছাৰী জনগোষ্ঠীৰ যিবিলাক প্ৰতিভাৱান খেলুৱৈক উলিয়াই অনাৰ স্বাৰ্থত তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে আমি কিছু কাৰ্যসূচী মানে হাতত ল'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে যোৱা ডিব্ৰুগড় যিটো অসমৰ মুখ্যমন্ত্ৰী যিটো সচিবালয়ৰ পক্ষত মুখ্যমন্ত্ৰী আমন্ত্ৰণ ক্ৰমে আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে মই আৰু আমাৰ সাধাৰণ সম্পাদক বুদিন সোণোৱাল দেৱৰ মানে নেতৃত্বত আমি এটা 10 দফীয়া আমি স্মাৰক পত্ৰ দিছিলোঁ। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত অনা সোণোৱাল ভোটাৰ কটন কৰি নিৰ্বাচন অনুষ্ঠিত কৰা, পুঁজি বৃদ্ধি কৰা, 6 শিডিউল দিয়াকে ধৰি কেইবাটাও পঞ্চায়তী ৰাজ ব্যৱস্থাত আমাৰ যিবিলাক ৰিজাৰ্ভেশ্যন আছিল সোণোৱাল অধ্যুষিত এলেকা জনজাতি সেইবিলাকৰ কাৰণেও আমি এটা দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগেই আমি সোণোৱাল কছাৰী জনগোষ্ঠীৰ ক্ৰীড়া প্ৰতিভাসমূহক আগুৱাই নিবৰ কাৰণে উলিয়াই অনাৰ স্বাৰ্থত আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাক বিশেষ পেকেজ তেওঁলোকে আৰ্থিক সাহাৰ্য অসম চৰকাৰে আমাক দিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিবিলাক দাবী সেই দাবীক মানে ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। আৰু আমাৰ খেলৰ কাৰণে যিটো দাবী সেই দাবীটোকো তেওঁলোকে পৰৱৰ্তী সময়ত আমি আলাপ আলোচনাৰ জৰিয়তে কি ধৰণে আমাক আৰ্থিক মানে পেকেজ দিব সেই কথাটো তেওঁ আলোচনা পৰৱৰ্তী সময়ত কৰিম বুলি আমাক আশ্বাস দিছে। গতিকে আমি আশা ৰাখোঁ যে আমি ভাবি থকা
সোণোৱাল সমাজত প্ৰতিভাৱান যিবিলাক খেলুৱৈ আছে সেই খেলুৱৈসকলক আগুৱাই অনাৰ স্বাৰ্থত অসম চৰকাৰে আমাক সহায় সহযোগ কৰিব আৰু আমাৰ ৰাইজেও এই ক্ষেত্ৰত আমাৰ সদৌ অসম সোণোৱাল কৃষি সন্থাক সহায় সহযোগিতা কৰিব। আৰু আমাৰ এনেধৰণৰ উদ্যোগ যিটো আমি চিন্তা সোণোৱাল কৃষি সন্থাৰ যিটো চিন্তা আৰু মানে সিদ্ধান্তক ৰাইজেও আদৰণি জনাব বুলি আমি আশা ৰাখিছোঁ।